নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে জানিব লগা এটি বিশেষ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কিবা উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ইয়াতে এটা বিশেষ সূচনা, এই ভিডিঅ'টোত উপস্থাপন কৰা তথ্যখিনি নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ পৰা সংগ্ৰহ কৰা হৈছে। নলবাৰীত অংগনবাড়ী কৰ্মীৰ ঘৰত চলিছে কেন্দ্ৰ, একাধিকত ২-৩টাহে মাত্ৰ শিশু। ১০ হিতাধিকাৰী নহলে চলাব নোৱাৰিব কেন্দ্ৰ। ৰেচনেলাইজেশ্যনৰ পাছত কৰ্মী সহায়িকাৰ মাজত লাগিল হাহাকাৰ। সমাজ কল্যাণ বিভাগৰ সিদ্ধান্তক আদৰণি জিলাবাসীৰ। শিশুক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত ৰাজ্যৰ বিয়াগম সমাজ কল্যাণ বিভাগত ব্যাপক লুণ্ঠন-ৰাজ চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে অভিযোগৰ মাজতে নলবাৰী জিলাৰ এছাম অংগনবাড়ী কেন্দ্ৰত চৰম অৰাজকতাই বিৰাজ কৰিছে। জিলাখনৰ এছাম অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে উঠি ৰজা বহি ৰজা হৈ নিজৰ মই মতালিৰে কেন্দ্ৰ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমলত যধে মধে অংগনবাড়ী কেন্দ্ৰ আবণ্টন দি কৰ্মী সহায়িকা নিযুক্তি দিছিল যদিও এনে বহু কেন্দ্ৰত শিশু হিতাধিকাৰীৰ উপস্থিতিৰ সংখ্যা দুখ লগা ধৰণৰ। জিলাখনৰ বিশেষকৈ পশ্চিম নলবাৰী সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত এনে কেন্দ্ৰ অধিক। কেন্দ্ৰৰ নামত নিজা ভূমিৰ আবণ্টন নথকাত অংগনবাড়ী কৰ্মীৰ নিজৰ ঘৰতে বহুৱাই লৈছে অংগনবাড়ী কেন্দ্ৰ। এনেদৰে বছৰ বছৰ ধৰি চলি আহিছে অংগনবাড়ী কেন্দ্ৰ। নিজৰ ঘৰৰ চোতাল দেখুৱাই অংগনবাড়ী কেন্দ্ৰ এটা আবণ্টন কৰাই তাতেই নিজেও কৰ্মী সহায়িকা হোৱাৰ সুযোগ লাভ কৰিছে পূৰ্বৰ পশ্চিম নলবাৰীৰ একাংশই। জিলাখনৰ পশ্চিম নলবাৰীত এনে কেন্দ্ৰ সুলভ। এনে কেন্দ্ৰসমূহত শিশু হিতাধিকাৰীৰ উপস্থিতি আঙুলিৰ মূৰত গণিব পৰা বিধৰ। এনে কেন্দ্ৰৰ এছাম কৰ্মীয়ে আকৌ কাগজে কলমে শিশু হিতাধিকাৰীৰ তালিকাখনত অধিক সংখ্যা দেখুৱাই ধন লুটপাট চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। এনে অভিযোগৰ মাজতেই ৰাজ্যৰ সমাজ কল্যাণ বিভাগে কেন্দ্ৰসমূহক লৈ ৰেচনেলাইজ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই ক্ষুব্ধ হৈ পৰে ন্যস্ত স্বাৰ্থ নিহিত থকা এনে অংগনবাড়ী কৰ্মীসকল। নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত এতিয়া এই লুণ্ঠনকাৰী চক্ৰটোৱে বিভাগৰ বিৰুদ্ধে ভিতৰি ভিতৰি জাঙুৰ খাই উঠিছে। জিলাখনৰ পশ্চিম নলবাৰীৰ মুঠ ২৭৭টা অংগনবাড়ী কেন্দ্ৰৰ ৭৪টা কেন্দ্ৰই ৰেচনেলাইজেশ্যনৰ আওতাত পৰে। ৰেচনেলাইজৰ ভিত্তিত পৰা পশ্চিম নলবাৰীৰ এই কেন্দ্ৰসমূহৰ কৰ্মী সহায়িকাসকলৰ মাজত লাগিল হাহাকাৰ। ৰেচনেলাইজৰ ভিত্তিত পূৰ্বৰে পৰা চলি থকা অংগনবাড়ী কেন্দ্ৰসমূহ উঠাই নি ৩-৪টাকৈ একেটা কেন্দ্ৰত চামিল হয়। নিজৰ ঘৰতে কেন্দ্ৰ খুলি নিজৰ সুবিধা মতে মাত্ৰ ২-৩টা শিশু হিতাধিকাৰীৰ বিপৰীতে বেছিকৈ হিতাধিকাৰীৰ সংখ্যা দেখুৱাই কেন্দ্ৰ চলোৱাসকলৰ বাবে আহিল বিপদ। বিভাগীয় এক সূত্ৰে জানিব পৰা মতে কমেও ১০ গৰাকী হিতাধিকাৰী থাকিব লাগিব এটা কেন্দ্ৰ চলিব লগা হলে। কিন্তু বিভিন্ন পক্ষক মেনেজ কৰি হলেও ২-১ ব্যক্তিয়ে অংগনবাড়ী কৰ্মী পত্নীক সুৰক্ষিত কৰাৰ স্বাৰ্থত বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। এনে পৰিস্থিতিত জিলাখনৰ অঞ্চলে অঞ্চলে সচেতন ৰাইজে চৰকাৰ তথা বিভাগৰ সিদ্ধান্তক আদৰণি জনাইছে যদিও লুণ্ঠনকাৰী চক্ৰটোৱে কিন্তু বিপৰীত স্থিতি গ্ৰহণ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।